মই বহুত আনন্দিত হৈছোঁ। মই অনলাইন ডিজিটেলৰ পৰা ক্লাছ কৰিছিলোঁ। পঢ়া কষ্টৰ পিছত মই এইখিনি নম্বৰ লাভ কৰিব সক্ষম হৈছোঁ। 607 আউট অফ 720। মোৰ খুবেই ভাল লাগিছে। মই এজন চিকিৎসক হৈ গাঁৱৰ হকে কাম কৰিব পাৰোঁ, দৰিদ্ৰ মানুহৰ হকে কাম কৰিব পাৰোঁ, এইখিনি মোৰ আশা। নীট কোৱালিফাই হৈছে, কেনে অনুভৱ আপোনাৰ? মই বহুত আনন্দিত আৰু বহুত সুখী। আৰু আপুনি অশেষ কষ্টৰে নিজৰ সন্তানক টিভি মেকানিক কৰি বহুত কষ্ট কৰি আমি দুয়োজনক যেনেকুৱা সুবিধা লাগে সুবিধা কৰি দিছোঁ। আৰু সিহঁতে নিজে কষ্ট কৰিছে, দিনে ৰাতি পঢ়ি অনলাইনত ক্লাছ কৰি এইখিনি নীট পোৱাৰ সক্ষম হয়। মই বহুত আনন্দিত হৈছোঁ। মই অনলাইন ডিজিটেলৰ পৰা ক্লাছ কৰিছিলোঁ। পঢ়া কষ্টৰ পিছত মই এইখিনি নম্বৰ লাভ কৰিব সক্ষম হৈছোঁ। 607 আউট অফ 720। মোৰ খুবেই ভাল লাগিছে। মই এজন চিকিৎসক হৈ গাঁৱৰ হকে কাম কৰিব পাৰোঁ, দৰিদ্ৰ মানুহৰ হকে কাম কৰিব পাৰোঁ, এইখিনি মোৰ আশা। নীট কোৱালিফাই হৈছে, কেনে অনুভৱ আপোনাৰ? মই বহুত আনন্দিত আৰু বহুত সুখী। আৰু আপুনি অশেষ কষ্টৰে নিজৰ সন্তানক টিভি মেকানিক কৰি বহুত কষ্ট কৰি আমি দুয়োজনক যেনেকুৱা সুবিধা লাগে সুবিধা কৰি দিছোঁ। আৰু সিহঁতে নিজে কষ্ট কৰিছে, দিনে ৰাতি পঢ়ি অনলাইনত ক্লাছ কৰি এইখিনি নীট পোৱাৰ সক্ষম হয়। মই বহুত আনন্দিত হৈছোঁ। মই অনলাইন ডিজিটেলৰ পৰা ক্লাছ কৰিছিলোঁ। পঢ়া কষ্টৰ পিছত মই এইখিনি নম্বৰ লাভ কৰিব সক্ষম হৈছোঁ। 607 আউট অফ 720। মোৰ খুবেই ভাল লাগিছে। মই এজন চিকিৎসক হৈ গাঁৱৰ হকে কাম কৰিব পাৰোঁ, দৰিদ্ৰ মানুহৰ হকে কাম কৰিব পাৰোঁ, এইখিনি মোৰ আশা। নীট কোৱালিফাই হৈছে, কেনে অনুভৱ আপোনাৰ? মই বহুত আনন্দিত আৰু বহুত সুখী। আৰু আপুনি অশেষ কষ্টৰে নিজৰ সন্তানক টিভি মেকানিক কৰি বহুত কষ্ট কৰি